সকলোকে নমস্কাৰ জনাইছো আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ। আপোনালোকে নিশ্চয় জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি ডেইলি গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ আহিবলগীয়া আগন্তুক 3rd গ্ৰেড 4th গ্ৰেড আসাম পুলিচ, আসাম কোঅপাৰেটিভ, এপেক্স বেংক এই সকলো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে লগতে SSC এই সকলো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে যদি আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছ সেশনটো যদি ফলো কৰি আহিছে তেনেহলে আপোনালোকে গম পাব যে ইয়াত আমি আসাম ৰিলেটেড লগতে আমাৰ ইণ্ডিয়া তথা ৱৰ্ল্ডৰ যিমানখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আমি পাওঁ সেই গোটেইখিনি আমি ডিছকাছ কৰোঁ এইটো সেশনত। আৰু আমি এইটো সেশন 5 মিনিটছৰ ভিতৰতে কভাৰ কৰোঁ যাতে এই খুব কম সময়ৰ ভিতৰতে আপোনালোকে গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। আজিৰ প্ৰথম নিউজটো হৈছে, আজি আমি প্ৰথমতে বিমষ্টেকৰ ওপৰত কথা পাতিম, ঠিক আছে। বিমষ্টেক মানে কি হৈছে আমি, ঠিক আছে, প্ৰথমতে বিমষ্টেকটো কৈ লওঁ। দি বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন, ঠিক আছে। বিমষ্টেক বুলি এটা সন্থা আছে য'ত টোটেল কেইখন মেম্বাৰ কাউন্ট্ৰি আছে, টোটেল 7 মেম্বাৰ কাউন্ট্ৰি আছে, ঠিক আছে। আৰু ইয়াৰে ফুল ফৰ্মটো হৈছে দি বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন, ঠিক আছে। এই বিমষ্টেকটো ফৰ্ম হৈছিল 1997ত আৰু ইয়াৰে হেডকোৱাৰ্টাৰ আছে বেংকক, থাইলেণ্ড, ঠিক আছে। ইয়াত যিহেতু আপোনালোকে দেখিছে যে বে অফ বেংগল বুলি কোৱা আছে, ঠিক আছে। গতিকে বে অফ বেংগলৰ আশে পাশে অৰ্থাৎ আমাৰ বংগোপসাগৰৰ আশে পাশে থকা যিমানকেইখন কাউন্ট্ৰি আছে সেই গোটেইকেইখন কাউন্ট্ৰিয়ে ইয়াৰ মেম্বাৰ হ'ব। যিহেতু হেডকোৱাৰ্টাৰ বেংকক থাইলেণ্ডত আছে তেনেহ'লে থাইলেণ্ডখন ইয়াৰ এখন মেম্বাৰ। থাইলেণ্ডৰ লগতে আমাৰ ইণ্ডিয়াখন বে অফ বেংগলৰ পাৰতে ওচৰতে আছে, গতিকে ইণ্ডিয়া হ'ব। ইণ্ডিয়াৰ লগতে বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ, থাইলেণ্ড, তাৰপিছত শ্ৰীলংকা আছে, ঠিক আছে। এইকেইখন হৈছে বিমষ্টেকৰ মেম্বাৰ। ৰিচেণ্টলি বিমষ্টেক এই সন্থাটোৰ বিষয়ে নিউজত আহিছিলে, গতিকে মই ভাবিলোঁ যে আপোনালোকে এই বিমষ্টেকৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। তাৰপিছত আমি আহিছোঁ ছেকেণ্ড নিউজটোলৈ। ছেকেণ্ড নিউজটো হৈছে ৰিচেণ্টলি 20 মে'ত ৱৰ্ল্ড বি ডে হৈ গ'ল 20 মে'ত, আৰু এইবছৰ বি ডে থিমটো ৰখা হৈছে বি এংগেজ উইথ ইউথ, ঠিক আছে। বি এংগেজ উইথ ইউথ এই থিম আৰু এই যিকোনো এটা দিৱসৰ থিমবোৰ খুবেই ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত অহা দেখা যায়। তাৰপিছত ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2024 ৰিচেণ্টলি ঘোষণা কৰিলে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2024, আৰু এই কাইৰছ নামৰ এই কিতাপখনে এই বুকাৰ প্ৰাইজটো পাবলৈ সক্ষম হৈছে, আৰু এই কিতাপখন লিখিছিলে জেনি আৰ্পেনবেক আৰু ট্ৰান্সলেট কৰিছিলে মাইকেল হফমেন, ঠিক আছে। তাৰপিছত আমি ফ'ৰ্থ নিউজটোলৈ আহিছোঁ। ফ'ৰ্থ নিউজটোত কি কৈছে, গুগল, আমি চবেই জানো গুগলে ৰিচেণ্টলি তামিলনাডুক চিলেক্ট কৰিছে, য'ত তেখেতলোকে কি কৰিব, এটা এছেম্বলিং প্লেণ্ট বনাব, ঠিক আছে। কিহৰ, তেখেতলোকৰ পিক্সেল প্ৰডাক্টছবিলাকৰ, ঠিক আছে। গুগল পিক্সেল স্মাৰ্টফোন আছে, আপোনালোকে নিশ্চয় শুনিছে। সেই স্মাৰ্টফোনৰ এছেম্বলিং আমাৰ ইণ্ডিয়াৰ তামিলনাডুত গুগলে ষ্টাৰ্ট কৰিব, ঠিক আছে। ইয়াত আপোনালোকক প্ৰশ্নটো এইবুলি সুধিব যে গুগলে ৰিচেণ্টলি নিজৰ এটা প্লান কোনখন ভাৰতৰ ষ্টেটত আৰম্ভ কৰিব, তেনেহ'লে আনচাৰটো হ'ব তামিলনাডু। তাৰপিছত এইটো খুবেই এটা গুৰুত্বপূৰ্ণ নিউজ। মুম্বাই গাৰ্ল, এই নামটো মনত ৰাখিব আপোনালোকে, কাম্যা কাৰ্থিকিয়ান, ঠিক আছে। মুম্বাই গাৰ্ল কাম্যা কাৰ্থিকিয়ান বিকামছ দি য়ংগেষ্ট ইণ্ডিয়ান টু স্কেল মাউণ্ট এভাৰেষ্ট, ঠিক আছে। য়ংগেষ্ট ইণ্ডিয়ান টু স্কেল মাউণ্ট এভাৰেষ্ট, মাউণ্ট এভাৰেষ্ট বগোৱা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হৈছে এইগৰাকী কাম্যা কাৰ্থিকিয়ান, আৰু তেখেতৰ বয়স কিমান, তেখেতৰ বয়স হৈছে 16 years, ঠিক আছে। আৰু ইণ্ডিয়াৰ যিহেতু য়ংগেষ্ট আৰু ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড য়ংগেষ্ট, ঠিক আছে। ৱৰ্ল্ডত ছেকেণ্ড য়ংগেষ্ট আৰু আমাৰ ভাৰতৰ আটাইতকৈ কম বয়সীয়া। এতিয়া যদি আমি মাউণ্ট এভাৰেষ্টৰ হিষ্ট্ৰী যদি চাবলৈ যাওঁ তেনেহ'লে আমি নিশ্চয় জানো যে মাউণ্ট এভাৰেষ্ট প্ৰথম বগোৱাজন কোন আছিলে,
তেখেত আছিলে ছাৰ এডমাণ্ড হিলাৰী লগতে শ্বেৰপা টেনজিং নৰ্গে মে 29, 1953 তেখেতলোকে প্ৰথম মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছিলে ঠিক আছে তাৰপিছত আমি যদি আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেনেহ'লে ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্লাইম মাউণ্ট এভাৰেষ্ট আছিলে লেফটেনেণ্ট কৰ্নেল অৱতাৰ সিং সীমা তেখেতে most probably 1965 আছিল yes 1965 ত মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছে ঠিক আছে আৰু যদি আমি আসামৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেনেহ'লে তৰুণ শইকীয়া লগতে আৰু এজন আছিলে সেইগৰাকী কোন আছিলে সেয়া আপোনালোকে মোক কমেন্ট কৰি জনাব মাউণ্ট এভাৰেষ্ট ক্লাইম কৰা এতিয়া আমি যদি চাবলৈ যাওঁ মাউণ্ট এভাৰেষ্ট কোনখন দেশত পৰে সেয়া হৈছে নেপালত পৰে আৰু যদি আমি হিমালয়ান মাউণ্টেন ৰেঞ্জটো চাওঁ তেনেহ'লে আমি দেখিম যে হিমালয়াৰ তিনিটা ৰেঞ্জ আছে আটাইতকৈ নৰ্থৰ ফালে থকাটো হৈছে গ্ৰেটাৰ হিমালয়াছ যাক আমি হিমাদ্ৰী বুলি কওঁ তাৰে তলৰটো হৈছে লেছাৰ হিমালয়াছ বা মিডল হিমালয়াছ বুলি কওঁ আৰু তাৰে তলৰটো হৈছে শিৱালিক্স বা আউটাৰ হিমালয়াছ ঠিক আছে এতিয়া মাউণ্ট এভাৰেষ্টটো কোনটো ৰেঞ্জত পৰিব অবভিয়াছ কথা যে কি আটাইতকৈ ওখ যদি হয় তেনেহ'লে কি গ্ৰেটাৰ হিমালয়াছত পৰিব ঠিক আছে নৰ্থৰ পৰা সাউথ হলে গ্ৰেজুৱেলি হাইটটো কমি আহে ঠিক আছে আৰু হিমালয়াছটো হৈছে এটা ফল মাউণ্টেন ঠিক আছে দুখন টেকটনিক প্লেটছ খুন্দা খোৱাৰ ফলত এই হিমালয়াছখিনি ফৰ্ম হৈছিলে ঠিক আছে আৰু সেই প্লেটছ দুটা কোন দুটা ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট খুন্দা খোৱাৰ ফলত হিমালয়াছ যোনটো মাউণ্টেন ৰেঞ্জ বা হিমালয়াছ কি হৈছিলে ফৰ্ম হৈছিলে ঠিক আছে তাৰপিছত এই কাম্যা কাৰ্তিকিয়ানে নেক্সট কোনটো মাউণ্ট এতিয়া ক্লাইম কৰিব সেইটো হৈছে মাউণ্ট ভিনচন মাছিফ এইটো আণ্টাৰ্কটিকাৰ আটাইতকৈ হাইয়েষ্ট পিক হয় ঠিক আছে মাউণ্ট ভিনচন মাছিফ নেক্সট নিউজটোলৈ আহিছোঁ স্পেইন বিকামছ 99th মেম্বাৰ অফ ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ঠিক আছে এই ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স এইটো ফৰ্ম হৈছিল আমাৰ ইণ্ডিয়াতে গুৰুগ্ৰামত আৰু স্পেইন ৰিচেণ্টলি জইন কৰিছে চ' 99th মেম্বাৰ আৰু ইয়াত যিমান কেইখন দেশ আছে সেইকেইখন দেশ আমাৰ ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্নৰ মাজত যিমান কেইখন দেশ পৰে সেই গোটেইকেইখন দেশে প্ৰায় এই ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ মেম্বাৰ ঠিক আছে আপোনালোকক যদি এক্সামত সোধে যে তলৰ চাৰিখনৰ ভিতৰত কোনখন ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ মেম্বাৰ নহয় তেনেহ'লে আপোনালোকে জানিব কিয় আপোনালোকে গম পাব যে কি ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্নৰ মাজত যিমান কেইখন দেশ পৰে সেইকেইখনেই হ'ব ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ মেম্বাৰ ঠিক আছে কাৰণ কেলে ইয়াত ছলাৰ কথা আহিছে কাৰণ এই ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্নৰ মাজত থকা কাউণ্ট্ৰিবিলাকত কি হয় আটাইতকৈ বেছি সূৰ্য ৰশ্মি পৰে ঠিক আছে নেক্সট আমি নেক্সট নিউজটোলৈ আহিছোঁ প্ৰজেক্ট উদ্ভৱ ঠিক আছে এই প্ৰজেক্ট উদ্ভৱটো এটা কলাবৰেশ্যন হয় কাৰ ইণ্ডিয়ান আৰ্মি আৰু ইউনাইটেড ছাৰ্ভিচ ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু এইটো লঞ্চ কৰিছে কিহৰ কাৰণে টু এক্সপ্ল'ৰ ইণ্ডিয়াছ মিলিটাৰী হেৰিটেজ আমাৰ পুৰণা যোনবোৰ মিলিটাৰী ষ্টাইল আছিলে যোনবোৰ মিলিটাৰী ৱাৰফেয়াৰ কৰা যোনবোৰ ষ্টাইল আছিলে সেইবোৰ আমাৰ এতিয়া মডাৰ্ণ মিলিটাৰী ৱাৰফেয়াৰত কেনেকৈ ইউজ কৰিব পাৰি তাকে দেখাবলৈ এই প্ৰজেক্ট উদ্ভৱটো ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে ঠিক আছে মই আশা ৰাখিছোঁ আজিৰ ছেশ্যনটো আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে পুনৰ এটা ভিডিঅ'ত ছেইম টাইম ছেইম প্লেচত নিশ্চয় লগ পাম থেংক ইউ